বিহু বিহু হৈছে খেতিৰ লগত জড়িত এটা উৎসৱ। বছৰৰ বিভিন্ন সময়ত যেনেকে খেতিৰ সময়বোৰ কটা হওক, ৰোৱা হওক, সেইখিনিৰ ওপৰত বিহু পতা হয়। বিহু আৰম্ভণি হয় বহাগ বিহুৰ সৈতে। বহাগ বিহুক যিটোক আমি ৰঙালী বিহু নাইবা সাত বিহু বুলিও কওঁ। বহাগ বিহুৰ পৰাই অসমীয়া নতুন নৱবৰ্ষ আৰম্ভ হয় আৰু আমাৰ অসমীয়া নৱবৰ্ষও খেতিৰ লগতে জড়িত। অসমীয়া জাতিৰ উৎসৱ হয়। কোনো ধৰ্ম ক্ষেত্ৰীয় বিহু নহয়। প্ৰতিজন অসমীয়া কোৱা ব্যক্তি, প্ৰতিজন অসমীয়াই এই বিহু আমি পালন কৰোঁ আৰু এইটোৱে আমাক সকলোকে একলগ কৰি ৰাখে। এই উৎসৱে আমাক সকলোকে একেলগে বান্ধি ৰাখে। লাগিলে বয়সীয়াল হওক, লাগিলে সৰুৱে হওক, নাইবা ডাঙৰেই হওক, নাইবা মিতিৰেই হওক, নাইবা নিজৰ মাজৰ সমাজৰে হওক, সকলোখিনিকে একলগ কৰে এই বিহুৱে। বহাগ বিহু বহাগ বিহুক আমি সাত বিহু বুলি কওঁ আৰু সাত বিহুত সাতটা বিহু গম পাইছে এই নামটোতে ধৰিব পাৰি। প্ৰথম দিনটো আৰম্ভ হয় গৰু বিহুৰ পৰা, যিটো চ'তৰ শেষ দিন হয়। তাৰ পিছত আহে মানুহৰ বিহু, যিটো আমাৰ ঘৰৰ মানুহখিনিৰ লগত জড়িত হয়। আৰু গৰু বিহুটো ক'বই নালাগে, গম পায় গৰুৰ লগতে জড়িত হয়। কাৰণ পুৰণি কালত গৰু নহ'লে খেতি কৰাটো অসম্ভৱেই আৰু তেতিয়াৰ দিনত সকলো কাম মৰণা মৰাৰ পৰা একেবাৰে নাঙল দি পেলাই মাটি চহোৱালৈকে গোটেইখিনি কাম গৰুৰ থোৰেদিয়ে কৰা হয়। সেইটো কাৰণে আমাৰ গৰু বিহুটো পতা হয়। তাৰপিছত আহে মানুহৰ বিহু। ডাঙৰক শ্ৰদ্ধা জনাই, সৰুক মৰম কৰি, সকলোকে একেলগে লৈ এই বিহু আমি পালন কৰোঁ। যাতে আমাৰ নৱাগত দিনবোৰ ভাল হওক, আগন্তুক বছৰৰ দিনবোৰ ভাল হওক, আগন্তুক খেতি ভাল হওক। সেইটোৱে সময়ৰ লগত যদিও চেঞ্জ হৈছে বস্তু কিছুমান, কিন্তু আমাৰ আগৰ পৰাই চলি আহিছে এইবোৰ আৰু সেইটোৱে বিহু মানে খেতি হয় আৰু খেতিৰ লগত জড়িত হয় আৰু তাৰ পৰাই গম পাইছে অসমীয়া প্ৰতিজন ব্যক্তিয়ে খেতিৰ লগত জড়িত হয়েই। সেইটোৱে এতিয়াৰ দিনত লাহে লাহেকে চেঞ্জ হ'ব লৈছে বস্তু কিছুমান, কিন্তু বাকীখিনি চেমেই আছেগে। মানুহৰ বিহুৰ পিছত আছে গোঁসাই বিহু। গোঁসাই বিহু হৈছে য'ত আমি ভগৱানক পূজো। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে আমাক আশীৰ্বাদ কৰি দিয়ক, আগন্তুক বছৰটো ভালো হওক, খেতিও ভাল হওক, সকলোখিনিয়ে একেলগে ভালদৰে খাই গোটেই বছৰটো জীয়াই থাকিব পাৰোঁ। সেইটো হ'বৰ কাৰণে আমাৰ খেতি ভাল হ'ব লাগিব। সেইটোকে আমি গোঁসাই মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। তাৰ পাছত আহে কুটুম বিহু। কুটুম মানেতো গম পাইছে, আমাৰ ৰিলেটিভ হওক, আমাৰ ওচৰৰ মানুহখিনি হওক, আমাৰ যিখিনি জড়িত মানুহ সামাজিক হওক, সেইটোৱে কৈছো পৰিয়ালৰ যিখিনি মানুহ হওক ন, সেইখিনি কুটুম বুলি কোৱা হয়। সেই কুটুমৰ মানুহখিনিক একেলগে লৈ একেলগে কথা পাতি, একেলগে মৰম দি আমি গোটেই নতুন বছৰটো আৰম্ভ কৰোঁ। আমি ৩ নম্বৰ গোঁসাই বিহু, ৪ নম্বৰ কুটুম বিহু চালো। তাৰপিছত আছে চেনেহী বিহু বা জীয়ৰী বিহু বুলিও কওঁ আমি। চেনেহী বিহুটোতো গম পাইছেই, চেনেহ, মৰম, ভাল পোৱা, যিটো অসমীয়া ভেলেণ্টাইন ডে বুলিও আপোনালোকে ক'ব পাৰে। যিটো আমি ভেলেণ্টাইন ডে ফেব্ৰুৱাৰীত যেনেকে থাকে 14 ফেব্ৰুৱাৰী, তেনেকে আমাৰ অসমীয়া এই ৫ নম্বৰ দিনটোকো আমি তেনেকে লওঁ, যিটোত আমি নিজৰ আপোনজনক মৰম, ভাল পোৱা সকলো তেনেকে কোৱা হয়। সেইটো হৈছে চেনেহী বিহু। তাৰপিছত আহে মেলা বিহু। মেলা বিহুটো জেনেৰেলি বহুত ডাঙৰ এটা সমাজৰ কাৰণে ব্যৱহাৰ হয়, য'ত বিভিন্ন ধৰণৰ দোকান-চোকান লগাই কৰি একেলগে গোটেই মানুহখিনিক লগ কৰা হয়। গোটেইখিনি ইজনে সিজনৰ লগত দেখা পোৱা হয়, লগতে ৰং ধেমালি কৰা হয়। সেইটোৱে ভাল লগা কথা পতা সকলোখিনিয়ে হয়। এইটো সময়ৰ লগত সলনি হয়, কাৰণ আগৰ দিনত মিলিবলৈ ওচৰততো ইমান দূৰে দূৰে থকা হয় ন, গোটেই এটা কমিউনিটি বহুত ডাঙৰ এলেকাৰ মানুহখিনি একলগ হ'বলৈ হ'লে মেলাটো হ'বই লাগিব, য'ত সকলো মানুহখিনি একেলগে দোকান পোহাৰ কৰি খেলি মেলি সকলো কৰি পেলাই আনন্দ লয়। তাৰ পাছত আহে চেৰা বিহু। চেৰা বিহু যিটো আমি বহাগী বিদায় বুলি কওঁ। চেৰা মানে শেষ বিহু আৰু মানে তাৰ পিছত বিহু নাই হৈ যায়, মানে বহাগ বিহুটো সেইকণতে খতম হয়। চেৰা বিহুতে বহাগী বিদায় দিওঁ আমি আৰু সেইটোৱে আৰু বিভিন্ন জেগাত বিভিন্ন নাম লৈছে বিহুৱে, বহাগ বিহুটোৱে, আৰু বহাগ বিহুতে আমি হুঁচৰি গাওঁ আৰু বিভিন্ন ধৰণৰ নামবোৰ যেনেকে নাঙলৰ বিহু, তাঁতৰ বিহু, গছ তলৰ বিহু, ৰাতি বিহু, চ'ত বিহু, সেইটোৱে বহুত জেগাত বিভিন্ন ধৰণৰ জেগাত বিভিন্ন নামে প্ৰচলিত হৈ থাকে বিহুবোৰ। সেইটোৱে কিছু কিছু জেগাত নিয়মবোৰ বেলেগ হ'ব পাৰে, কিন্তু বাকী ফাণ্ডামেণ্টেলি সকলোখিনি চেমেই হয়। গোটেইখিনি অসমীয়াই হয় আৰু আমাৰ অসমীয়া কমিউনিটিটোৰ এই বিহু হয়। সেইটোৱে আজি 14 তাৰিখ এপ্ৰিলৰ, আজি গৰু বিহু, কাইলৈ মানুহৰ বিহু, বহাগৰ 1 তাৰিখ। আজিয়ে সকলোলৈ বহাগ বিহুৰ শুভেচ্ছা আৰু শুভকামনা থাকিলে। সকলোৰে ভাল হওক, মোৰো ভাল হওক বুলি আশা ৰাখি এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আজিলৈ বাই বাই। জয় ভাৰত, জয় অসম বুলি কৈ কৃষ্ণ কৃষ্ণ।